Assam government has no official information of any strike till now. Government of India has not informed us that there was any strike. So whatever we have learned only from the statement of Paresh Barua. We do not have any other additional information. And as I told you that Assam police is neither involved nor aware about all this. So whatever Paresh Barua jikhini koi ase hekinik apuni moi jeneke TV thunisu tenekoi aru ami jetia contact korisilu government of India, they have also said that they have no information. মই নাভাবো ৰিটালিয়েট কৰিব বুলি কাৰণ অসম তেওঁটো অসমৰে অসমত কি ৰিটালিয়েট কৰিব বমটো পাতি মাৰিলেতো অসমৰে মাটি যাব অসমৰে স্কুল যাব অসমৰে ৰাস্তা হ'ব তেওঁলোকেতো অসমৰ ভালৰ কাৰণে এটা আন্দোলন কৰি আছে ইয়াত কিয় বেয়া কৰিব যদি বেলেগ জায়গাত ৰিটালিয়েট কৰে মই নাজানো কিন্তু অসমত ৰিটালিয়েট মানে কি মুখ মাৰিছে কাৰণে মোৰ নিজৰ ঘৰখনকে মই ভাঙি দিছো হেতুটো হ'ব নোৱাৰে অসমখনটো মুৰে ঘৰ নহয় তেওঁৰটো ঘৰ হয় গতিকে নিজৰ ঘৰত নিজে কিয় আক্ৰমণ চলাব দুৰন্তটো অসমীয়া মানুহে মাৰা নাই বা আমাৰ অসম পুলিচেও মাৰা নাই বা অসম এটা অসমত কিবা এটা ৰিটালিয়েট কৰা মানে কি আমাকে মাৰা হ'ব আমাক কিয় মাৰিব গতিকে মই I do not see any probability of any retaliation. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ